মেট্ৰিক পাছ কৰা সকলে লাভ কৰিব চৰকাৰী চাকৰি। পোষ্ট অফিচত এবাৰ খালী হৈছে 21,000ৰো অধিক পদ আৰু মেট্ৰিক পাছ কৰিলেই আপুনি লাভ কৰিব এই চাকৰি। নমস্কাৰ, মই মজিদ। হয়, আপুনি ঠিকে শুনিছে। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ আহিছে, এক সোণালী সুযোগ আহিছে। এইবাৰ পোষ্ট অফিচত একেলগে খালী হৈছে 21,000ৰো অধিক চৰকাৰী চাকৰিৰ পদ আৰু কেৱল মেট্ৰিক পাছ কৰিলেই আপুনি লাভ কৰিব এই চাকৰি। পোষ্ট অফিচৰ এই চাকৰি পাবলৈ আপুনি কি কৰিব লাগিব, ক'ত কেনেদৰে আবেদন কৰিব লাগিব, সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত। আপোনালোকে ভিডিঅ'টোত লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তো বলক আমি ভালদৰে জানি লওঁ পোষ্ট অফিচৰ চাকৰি পাবলৈ হ'লে আপুনি কি কৰিব লাগিব। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। এইবাৰ পোষ্ট অফিচত একেলগে ওলাইছে 21,413টা চৰকাৰী চাকৰিৰ পদ। দৰমহাও লাভ কৰিব আকৰ্ষণীয়। আজিয়েই কৰক আবেদন। ৰাজ্যৰ নিবনুৱাসকলৰ বাবে সুখবৰ। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ৰ অধীনত থকা ভাৰতীয় ডাক বিভাগত এইবাৰ চাকৰিৰ সুযোগ ওলাইছে। শেহতীয়াকৈ এই কথা উল্লেখ কৰি ডাক বিভাগে নিযুক্তিৰ অধিসূচনা জাৰি কৰিছে। একাধিক পদৰ বাবে কৰ্মচাৰী নিযুক্তি দিয়া হ'ব বুলি জানিব পৰা গৈছে। ইয়াৰ বাবে সমগ্ৰ আবেদন প্ৰক্ৰিয়া অনলাইন যোগে সম্পূৰ্ণ কৰা হ'ব, যিটো ইতিমধ্যে আৰম্ভ হৈছে। ডাক বিভাগে দেশৰ বিভিন্ন অঞ্চলৰ গ্ৰামীণ ডাক সেৱক চমুকৈ GDSৰ বিভিন্ন পদৰ বাবে কৰ্মচাৰী নিযুক্তি দিব। মুঠ খালী পদৰ সংখ্যা হৈছে 21,413টা। যিবোৰ পদত নিযুক্তিপ্ৰাপ্তসকলে GDSৰ অধীনত কাম কৰাৰ সুযোগ পাব সেইবোৰ হ'ল শাখা মাষ্টৰ, শাখা ডাক মাষ্টৰ চমুকৈ BPM, সহকাৰী শাখা ডাক মাষ্টৰ চমুকৈ ABPM আৰু ডাক সেৱক। সকলো পদত আবেদন কৰিবলৈ প্ৰাৰ্থীৰ বয়স 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ বাবে ৰেহাই দিয়া হ'ব। BPMৰ পদত নিযুক্তি পোৱাসকলৰ দৰমহাৰ পৰিসৰ হ'ব প্ৰতি মাহে 12,000 টকাৰ পৰা 29,380 টকা। আনহাতে ABPM আৰু ডাক সেৱক হিচাপে নিযুক্তি পোৱাসকলৰ দৰমহাৰ পৰিসৰ হ'ব প্ৰতি মাহে 10,000 টকাৰ পৰা 24,470 টকা। উল্লেখযোগ্য যে এইবাৰ কলেজ আৰু বিশ্ববিদ্যালয়ৰ জাৰ্নেল তালিকা প্ৰকাশৰ দায়িত্ব UGC আৰু ইয়াৰ বাতিল কৰা হৈছে। এই চাকৰিত আবেদন কৰিবলৈ হ'লে গণিত, ইংৰাজী আৰু মাতৃভাষাৰ দৰে বিষয় থকা স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব, অৰ্থাৎ মেট্ৰিক পাছ কৰিব লাগিব। ইয়াৰ উপৰিও অন্যান্য যোগ্যতাৰ মাপকাঠিও এই অধিসূচনাত উল্লেখ কৰা হৈছে। শিক্ষাগত অৰ্হতাৰ ওপৰত নিৰ্ভৰ কৰি যোগ্যতাৰ ভিত্তিত বিভিন্ন পদৰ বাবে কৰ্মচাৰী নিযুক্তি দিয়া হ'ব। ইয়াৰ বাবে প্ৰাৰ্থীসকলে ডাক বিভাগৰ ৱেবছাইটত গৈ সকলো নথিপত্ৰৰ সৈতে আবেদন জমা দিব লাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাহিৰে বাকী সকলোৱে 100 টকা আবেদন মাচুল জমা দি সম্পূৰ্ণ এপ্লিকেশ্যনটো ছাবমিট কৰিব লাগিব। আৰু আবেদনৰ এক দিন অৰ্থাৎ অন্তিম দিন হৈছে 3 মাৰ্চ 2025। আবেদন পত্ৰত কিবা ভুল থাকিলে 6 মাৰ্চৰ পৰা 8 মাৰ্চৰ ভিতৰত শুধৰণি কৰিব পাৰিব। আৰু এই বিষয়ৰ সবিশেষ জানিবলৈ আপুনি সংশ্লিষ্ট ৱেবছাইট চাওক, অৰ্থাৎ পোষ্ট অফিচ বা ডাক বিভাগৰ অফিচিয়েল ৱেবছাইট আপুনি ভিজিট কৰিব লাগিব। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে পোষ্ট অফিচত খালী হৈছে 21,000ৰো অধিক পদ আৰু এই পদত আবেদন কৰিবলৈ আপোনালোকে অতি কমেও মেট্ৰিক পাছ হ'ব লাগিব, অৰ্থাৎ মেট্ৰিক পাছ কৰাসকলে এই চাকৰি লাভ কৰিব আৰু দৰমহাও লাভ কৰিব আকৰ্ষণীয়। গতিকে আজিয়েই কৰক আবেদন।